NRC লিংকৰে কৰা হ'ব আধাৰ পৰীক্ষণ কোনসকল লোক পৰিব বিপদত হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাজ্য চৰকাৰে অসমত আধাৰ কাৰ্ডৰ বাবে আবেদনকাৰী পৰীক্ষণ আৰম্ভ কৰিব যিসকল আবেদনকাৰী পৰিয়ালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অংশ হ'বলৈ আবেদন কৰা নাই তেওঁলোকক নাকচ কৰিব NRCৰ আবেদনৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল কৈছিল যে ৰাজ্য চৰকাৰে ভৱিষ্যতে আধাৰ কাৰ্ড প্ৰদানৰ বাবে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰটকল জাৰি কৰাৰ সিদ্ধান্ত লৈছে তাৰ অধীনত 2015 চনত ইয়াৰ বাবে আবেদন কৰা যিকোনো ব্যক্তিয়ে NRCৰ আবেদন নম্বৰ দিয়াটো বাধ্যতামূলক হ'ব আবেদন কৰিলে আধাৰ কাৰ্ড পোৱা ব্যৱস্থা বন্ধ হ'ব আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা বাংলাদেশী অনুপ্ৰৱেশকাৰী ডাঙৰ ভাবুকি হৈ পৰিছে ভাৰতৰ বাবে সীমান্তত অসম আৰক্ষী অধিক শক্তিশালী কৰা হ'ব অনুপ্ৰৱেশকাৰী প্ৰৱেশ বন্ধৰ বাবে অধিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব আধাৰ কাৰ্ড প্ৰদান কৰা ব্যৱস্থাটো অধিক কঠোৰ আৰু কটকটীয়া কৰা হ'ব ৰাজ্যিক পৰ্যায়ৰ ভেৰিফিকেশ্যন অধিক কঠোৰ কৰা হ'ব এটাৰ পৰা অধিক কটকটীয়া হ'ব আধাৰ প্ৰদান ব্যৱস্থা আবেদন কৰিলে কোনো এজন লোকে এতিয়া নাপাব আধাৰ কাৰ্ড তাৰ বাবে কেইবাটাও পৰ্যায়ত উক্ত ব্যক্তিজনৰ পৰীক্ষণ কৰা হ'ব এক কঠোৰ প্ৰক্ৰিয়াৰ মাজেৰে গৈ সেই এজন ব্যক্তিয়ে লাভ কৰিব আধাৰ কাৰ্ড বাংলাদেশী অনুপ্ৰৱেশকাৰী ডাঙৰ ভাবুকি হৈ পৰিছে ভাৰতৰ বাবে সীমান্তত অসম আৰক্ষী অধিক শক্তিশালী কৰা হ'ব অনুপ্ৰৱেশকাৰী প্ৰৱেশ বন্ধৰ বাবে অধিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব আধাৰ কাৰ্ড প্ৰদান কৰা ব্যৱস্থাটো অধিক কঠোৰ আৰু কটকটীয়া কৰা হ'ব ৰাজ্যিক পৰ্যায়ৰ ভেৰিফিকেশ্যন অধিক কঠোৰ কৰা হ'ব এই প্ৰক্ৰিয়া দায়িত্ব দিয়া হ'ব ৰাজ্যৰ প্ৰশাসন বিভাগক চক্ৰ বিষয়াৰ পৰ্যায়ত আধাৰৰ আবেদনকাৰী পৰীক্ষণ হ'ব আবেদনকাৰীয়ে NRC আবেদন কৰিছে নে নাই সেয়া পৰীক্ষা কৰা হ'ব NRCত আবেদন নকৰা ব্যক্তিক ৰাজ্যিক পৰ্যায়ত নাকচ হ'ব ৰাজ্যই পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰলৈ প্ৰেৰণ কৰিব তেনে আবেদনকাৰী ফিল্ডত ভেৰিফিকেশ্যন কৰিহে আবেদন গ্ৰহণ কৰা হ'ব ফিজিক্যাল ভেৰিফিকেশ্যন কঠোৰভাৱে কৰা হ'ব আধাৰ প্ৰদান প্ৰক্ৰিয়া স্বয়ংক্ৰিয় হৈ নাথাকিব আবেদন কৰিলে আধাৰ পোৱা ব্যৱস্থা বন্ধ হ'ব কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে কেবিনেট বৈঠকৰ সিদ্ধান্ত সংবাদ মাধ্যমক জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই